পাৰি টিভিএছ RTR বাইকখন লৈ ওলাই আহিছিল আৰক্ষী জোৱানজন। কিন্তু সুৰাৰ আগত থিয় হৈ থাকিব নোৱাৰি বাগৰি পৰিল। লজ্জাজনকভাৱে স্মাৰ্ট আৰক্ষী পেণ্টতে কৰিলে প্ৰচাৰ। ঘটনা শিৱসাগৰৰ বুধ গধূলিতে এজন আৰক্ষী জোৱানে সৰিয়হ ফুল দেখুৱালে ৰাইজক। ৰংঘৰ চাৰিআলিত সুৰাসক্ত আৰক্ষী জোৱানজনৰ কাণ্ডত যেন হাঁহিয়াতৰ পাত্ৰ হল স্মাৰ্ট অসম আৰক্ষী। এখন বাইক লৈ ওলাই আহিছিল আমগুৰিৰ হালুৱাটিং আৰক্ষী থানাৰ কনিষ্টবল বানেশ্বৰ কায়ুং। কিন্তু তেতলৈকে সুৰাপান কৰা কায়ুঙে নিজৰ ভৰিতে থিয় হব নোৱাৰা অৱস্থা। আপোনাৰ নামটো কি দাদা? পইচা নালাগে। আপোনাৰ নামটো কি? আপোনাৰ নামটো কি? আপোনাৰ চিনি পায় নে? আপোনাৰ নামটো কি? হা? আপুনি কোন থানাত কাম কৰে? হালুৱাটি। আপুনি আৰক্ষী পোছাকত এইবোৰ কিয় কৰিলে? আপুনি এইটো কিবা বস্তু খাই আহিছে আপুনি? নমস্কাৰ। হয়। আপুনি দোকানৰ আগত কিয় পেচাব কৰিলে? মানুহৰ মাজত পেচাব কৰি দিছে ইমান মুকলিকে। অৱশেষত ৰাইজৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে জিম্মাত লয় বানেশ্বৰ কায়ুং। এতিয়া প্ৰশ্ন হয়, সুৰাপাই চালকৰ চালান কটা আৰক্ষীয়ে সুৰাপাই আৰক্ষীৰ চালান কাটিবনে?